নমস্কাৰ এই মুহূৰ্তত আধাৰ কাৰ্ড লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ তো যিসকল মানুহৰ আধাৰ কাৰ্ড আছে কিন্তু এতিয়ালৈকে আধাৰ কাৰ্ড আপডেট কৰা নাই সেই সকল মানুহে অহা 14 ডিসেম্বৰ তাৰিখৰ পূৰ্বে কৰিব লাগিব আধাৰ কাৰ্ডৰ আপডেট অন্যথা 14 ডিসেম্বৰ পাৰ হলে কিন্তু ফ্ৰীতে আপোনালোকে কৰিব নোৱাৰিব আধাৰ কাৰ্ড আপডেট তো আধাৰ কাৰ্ড যদি এতিয়ালৈকে আপোনালোকে আপডেট কৰা নাই তেন্তে কেনেকৈ কৰিব এতিয়া আপোনালোকক বিতংভাৱে জনাইছো অনুগ্ৰহ কৰি ভিডিওটো স্কিপ নকৰি চাই থাকিব লগতে ভিডিওটো শেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তো ইয়াৰ কাৰণে প্ৰথমে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰিব ক্ৰোম ব্ৰাউজাৰ ওপেন কৰি সাৰ্চ বাৰত লিখিব মাই আধাৰ তো মাই আধাৰ লিখি জাস্ট সাৰ্চ কৰি দিব সাৰ্চ কৰি দিয়াৰ পিছত এনেকুৱা ইন্টাৰফেস আহিলে স্ক্ৰল ডাউন কৰি অকমান তলত আহিব ইয়াতে লিখা আছে পাৰিব মাই আধাৰ লগইন তো মাই আধাৰ লগইন অপচনত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা কৈ অফিচিয়েল ওয়েবসাইটটো ওপেন হ'ব ওপেন হোৱাৰ পিছত ৰাইট সাইডে লিখা আছে পাৰিব লগইন তো লগইন যে লিখা আছে ইয়াতে ক্লিক কৰি দিব তো ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহিব ইয়াতে প্ৰথমে আপোনালোকে এন্টাৰ আধাৰ নাম্বাৰ যে লিখা আছে ইয়াতে নিজৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো বহাই দিব বহাই দিয়াৰ পিছত তলত চাব পাৰিব कैप्चा केटा एंटार कैप्चार घरत बहाय लॉगिन उइथ ओटीपी जे लिखा আছে এইটো অপচনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইল নম্বৰত এখন ওটিপি আহিব ওটিপি টো অহাৰ পিছত এন্টাৰ ওটিপিৰ ঘৰত বহাই তলত লগ ইন অপচনত ক্লিক কৰি দিব তো লগ ইন অপচনত যেতিয়া ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস আহি যাব অহাৰ পিছত আপোনালোকে লেফট সাইডত লিখা চাব পাৰিব ডকুমেন্ট আপডেট তো ডকুমেন্ট আপডেট যে লিখা আছে ইয়াতে ক্লিক কৰিব লাগিব তো ইয়াতে কিন্তু অকমান তলত আপোনালোকে লিখা চাব পাৰিছে দিস সাৰ্ভিস ইজ ফ্ৰী অফ কষ্ট টিল 14/12/2024 তো অহা 14 ডিসেম্বৰ তাৰিখৰ পূৰ্বে কিন্তু আপোনালোকে নিজৰ আধাৰ কাৰ্ডৰ ডকুমেন্ট আপডেট কৰিব লাগিব 14 ডিসেম্বৰ পাৰ হলে কিন্তু ফ্ৰীতে আপোনালোকে কৰিব নোৱাৰে তো অপচনটোত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা ইন্টাৰফেস আপোনালোকৰ সন্মুখত আহি যাব অহাৰ পিছত তলত নেক্সট অপচনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত আকৌ এনেকুৱা ইন্টাৰফেস আহিব স্ক্ৰল ডাউন কৰি তলত গৈ আকৌ নেক্সট অপচনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস আহিলে ইয়াতে আপোনালোকে নিজৰ সকলোখিনি তথ্য চাব পাৰিব চোৱাৰ পিছত আই ভেৰিফাই ডেট দা এবভ ডিটেইলছ আৰ কাৰেক্ট যে লিখা আছে ইয়াতে ক্লিক কৰি তলত নেক্সট অপচনত ক্লিক কৰি দিব তো নেক্সট অপচনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহি যাব ইয়াতে আপোনালোকে ডকুমেন্ট কেনেকৈ আপলোড কৰিব কিমান এমবি ডকুমেন্ট আপলোড কৰিব লাগিব এইবোৰ প্ৰথমে চাব পাৰিব তো সোৱাৰ পিছত আপোনালোকে প্ৰথমে আইডেন্টিটি প্ৰুফৰ ডকুমেন্ট কিন্তু ইয়াতে সিলেক্ট কৰিব লাগিব তো সিলেক্ট ভ্যালিড সাপোৰ্টিং ডকুমেন্ট যে লিখা আছে ইয়াতে ক্লিক কৰি দিব তো ইয়াতে ক্লিক কৰি দিলে বহু কেইখন ডকুমেন্টৰ নাম আহি যাব যোনখন ডকুমেন্ট আপোনালোকে আপলোড কৰিব সেই ডকুমেন্টৰ নামৰ ওপৰত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত তলত আপলোড অপচনত ক্লিক কৰি সেই ডকুমেন্টৰ ফটোটো আপলোড কৰিব তাৰ পিছত দ্বিতীয় নম্বৰত আপোনালোকে আপলোড কৰিব লাগিব এড্ৰেছ প্ৰুফৰ ডকুমেন্ট তো এড্ৰেছ প্ৰুফৰ অপচনত ক্লিক কৰি যোনটো ডকুমেন্ট আপোনালোকে আপলোড কৰিব সেই ডকুমেন্টৰ নামৰ ওপৰত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত তলৰ অপচনত ক্লিক কৰি সেই ডকুমেন্টৰ ফটোটো ইয়াতে আপলোড কৰিব তো আপলোড কৰাৰ পিছত অকমান তলত আহি আই হিয়াৰ বাই গিভ মাই কনসাৰ্ন যে লিখা আছে ইয়াতে টিক কৰি তলত নেক্সট অপচনত ক্লিক কৰিব তো নেক্সট অপচনত ক্লিক কৰি আপোনালোকে ফাইনাল সাবমিট কৰি দিব তো মই এতিয়া ফাইনাল সাবমিট নকৰো তো আপোনালোকে এনেকুৱা কৈ নিজৰ আধাৰ কাৰ্ডৰ ডকুমেন্ট আপডেট কৰি লব তো আজি ইমানেই ভিডিওটো চাই কেনে পালে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব লগতে মোৰ চেনেলত নতুন হলে এনেকুৱা নতুন ভিডিও সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিওটো শেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তো ধন্যবাদ।